নমস্কাৰ দেশ দুনিয়া অনুষ্ঠানলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই অনিৰ্বাণ পাঠক বাংলাদেশত আকৌ আৰম্ভ হৈছে আভ্যন্তৰীণ সংঘাত দেশখনৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী মোহাম্মদ ইউনুছ আৰু সেনা প্ৰধান জেনেৰেল ৱাকাৰ উজ জামানৰ মাজত সৃষ্টি হৈছে সংঘাত এই সংঘাতৰ কাৰণ প্ৰস্তাৱিত ৰাখাইন কৰিডৰ বাংলাদেশৰ ৰাখাইন কৰিডৰক লৈ এতিয়া দুই মেৰুত উপনীত হৈছে মোহাম্মদ ইউনুছ আৰু ৱাকাৰ উজ জামান ইয়াক লৈ বাংলাদেশত আৰম্ভ হৈছে ৰাজনৈতিক আৰু সামৰিক সংঘাত অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী মোহাম্মদ ইউনুছে আমেৰিকা সমৰ্থিত ৰাখাইন কৰিডৰৰ প্ৰতি সমৰ্থন প্ৰদৰ্শন কৰিছে কিন্তু ইয়াৰ বিপৰীতে বাংলাদেশৰ সেনা প্ৰধান জেনেৰেল ৱাকাৰ উজ জামানে ইয়াক তীব্ৰ বিৰোধিতা কৰিছে আনকি ৱাকাৰ উজ জামানে ইয়াক ৰক্তাক্ত কৰিডৰ বুলিও অভিহিত কৰিছে তেওঁ কৈছে যে এই কৰিডৰ বাংলাদেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু সাৰ্বভৌমত্বৰ বাবে এক গুৰুতৰ ভাবুকি জেনেৰেল ৱাকাৰ উজ জামানে কৰিডৰ পৰিকল্পনাক মুকলিকৈ সমালোচনা কৰি কৈছে যে ইয়াৰ ফলত বাংলাদেশৰ নিৰাপত্তা আৰু আঞ্চলিক শান্তি দুয়োটাৰে ক্ষতি হ'ব পাৰে লগতে চৰকাৰে ইমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পূৰ্বে দেশখনৰ সেনাৰ পৰা পৰামৰ্শ নোলোৱাৰো অভিযোগ উত্থাপন কৰিছে অৱশ্যে সেনা প্ৰধানৰ এনে প্ৰতিক্ৰিয়াৰ পাছত মোহাম্মদ ইউনুছ নেতৃত্বাধীন অন্তৰ্বৰ্তীকালীন চৰকাৰখনে এখোজ পিছুৱাই গৈছে আৰু কৈছে যে ৰাখাইন কৰিডৰ সন্দৰ্ভত কোনো চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই তথাপিও এই মতানৈক্যই বাংলাদেশৰ সেনা আৰু চৰকাৰৰ মাজত বিভাজন স্পষ্ট কৰিছে এতিয়া প্ৰশ্ন হৈছে এই ৰাখাইন কৰিডৰ আচলতে কি ৰাখাইন কৰিডৰ হৈছে মানৱীয় সাহায্য আৰু লজিষ্টিক্সৰ বাবে এটা প্ৰস্তাৱিত পথ ইয়াৰ জৰিয়তে দক্ষিণ পূব বাংলাদেশৰ কক্সবজাৰক ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ সৈতে সংযোগ কৰা হ'ব এই অঞ্চলটো দীৰ্ঘদিন ধৰি সংঘাতৰ দ্বাৰা প্ৰভাৱিত হৈ আছে বিশেষকৈ ৰোহিংগিয়া মুছলমানসকলৰ বিৰুদ্ধে ম্যানমাৰত হিংসাত্মক পৰিস্থিতি চলি আহিছে এই অঞ্চলত আৰু এই কৰিডৰৰ আৰৰ ঘটনাটো হ'ল এই পথৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় সাহায্যৰ অনুমতি দি ম্যানমাৰৰ সাধাৰণ নাগৰিকসকলক সহায় কৰা কিন্তু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ই এক বিতৰ্কিত বিষয় ৰাখাইন কৰিডৰক লৈ এতিয়া আন্তঃৰাষ্ট্ৰীয় মহলত বিতৰ্কৰ সৃষ্টি হৈছে এই ৰাখাইন কৰিডৰৰ পৰিকল্পনা মূলতঃ আমেৰিকাৰ আৰু বহুতে বিশ্বাস কৰে যে ইয়াৰ প্ৰকৃত লক্ষ্য হৈছে ম্যানমাৰৰ চৰকাৰ বিৰোধী গোটসমূহক সমৰ্থন কৰা বহু দেশত আমেৰিকাই এনে গোটক সহায় কৰি আহিছে আৰু তাৰ ইতিহাস আছে আনহাতে ম্যানমাৰৰ শাসকীয় সেনাবাহিনী যাক জুণ্টা বুলি কোৱা হয় এই জুণ্টাৰে মিত্ৰতা আছে চীনৰ বাংলাদেশৰ সেনাই আশংকা কৰিছে যে যদি দেশখনে আমেৰিকাৰ পৰিকল্পনাক সমৰ্থন কৰে তেন্তে চীনৰ ৰুখত পৰিব পাৰে কাৰণ আমেৰিকা আৰু চীনৰ মাজত এক সংঘাত আছে অৱশ্যে আমেৰিকাৰ হেঁচাত মোহাম্মদ ইউনুছে পৰিকল্পনাৰ বাবে সাজু হোৱা বুলি এতিয়া দেশখনত চৰ্চা চলিছে বাংলাদেশত চীনৰ প্ৰভাৱো বৰ্তমান সময়ত যথেষ্ট বৃদ্ধি পাইছে মোহাম্মদ ইউনুছ অন্তৰ্বৰ্তীকালীন নেতা হোৱাৰ পাছতেই তেওঁ আমেৰিকাৰ ওচৰলৈ যাব বুলি এক আশা কৰা হৈছিল কিন্তু আঞ্চলিক পৰিস্থিতিলৈ চাই তেওঁ আমেৰিকাৰ পৰিৱৰ্তে চীনৰ সৈতে অধিক শক্তিশালী সম্পৰ্ক গঢ়ি তুলিবলৈ আৰম্ভ কৰিলে তেওঁৰ প্ৰথম আনুষ্ঠানিক বিদেশ ভ্ৰমণ আছিল চীন পাছত সেনা প্ৰধান ৱাকাৰ উজ জামানেও চীন ভ্ৰমণ কৰিছিল এতিয়া ৰাখাইন কৰিডৰৰ বিষয়টো বাংলাদেশৰ বাবে এনে এটা কাৰণত পৰিণত হৈছে যিটোৱে বাংলাদেশৰ চৰকাৰ আৰু সেনাৰ মাজত উত্তেজনা ক্ৰমাৎ বঢ়াই আনিছে দ্বিতীয়তে বাংলাদেশৰ ওপৰত চীন আৰু আমেৰিকা উভয়ৰে প্ৰভাৱ আছে আৰু ৰাখাইন কৰিডৰৰ বিষয়টোৱে দুয়ো শক্তিৰ মাজৰ সংঘাতত বাংলাদেশক সাঙুৰি আনি আন এক সমস্যালৈ ঠেলি দিয়াৰ আশংকা দেখা গৈছে আপোনালোকে চাই আছিল দেশ দুনিয়া বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰৰ বাবে চাব আমাৰ এই বিশেষ অনুষ্ঠান ধন্যবাদ